শিৱসাগৰ সিংহদ্বাৰত সংঘটিত বিস্ফোৰণৰ ৰহস্য পোহৰলৈ আহিছে। তেলচুৰৰ ডাম্পাৰত সংঘটিত হৈছিল এই ভয়ংকৰ বিস্ফোৰণ। তেলচুৰিৰ বাবে ডাম্পাৰত সংস্থাপন কৰিছিল পাম্প সংস্থাপনৰ সময়তে সংঘটিত হৈছিল এই বিস্ফোৰণ। আব্দুল জেলিল নামৰ তেলচুৰৰ গুদামত হৈছিল এই বিস্ফোৰণ। অৰ্ধনিৰ্মিত RCC বিল্ডিঙৰ বাৰাণ্ডাত গোপনে খান্দিছিল গাঁত। হাজাৰ হাজাৰ লিটাৰ চোৰাং তেল জমা কৰিছিল সেই গাঁতত। বিস্ফোৰণৰ পাছতে পলায়ন কৰিছে আব্দুল জেলিলে। গৰু চুৰিৰ গোচৰতো অভিযুক্ত হৈছে আব্দুল জেলিল নামৰ এই তেল চোৰটো। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, তেল চুৰি চক্ৰ এক প্ৰকাৰ যেন এই ঘটনাই উৎখাত কৰিছে, তেল চুৰিৰ চক্ৰক উদঙাই দেখুৱাইছে। শিৱসাগৰ সিংহদ্বাৰত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল আৰু সেই বিস্ফোৰণৰ ৰহস্য এতিয়া পোহৰলৈ আহিছে। তেলচুৰৰ ডাম্পাৰত সংঘটিত হৈছিল এই বিস্ফোৰণ। তেলচুৰিৰ বাবে ডাম্পাৰত সংস্থাপন কৰিছিল পাম্প সংস্থাপনৰ সময়তে সংঘটিত হৈছিল এই বিস্ফোৰণ। আব্দুল জেলিল নামৰ তেলচুৰৰ গুদামত এই বিস্ফোৰণ সংঘটিত হয়। অৰ্ধনিৰ্মিত RCC বিল্ডিঙৰ বাৰাণ্ডাত গোপনে খান্দিছিল এই গাঁত। হাজাৰ হাজাৰ লিটাৰ চোৰাং তেল জমা কৰিছিল সেই গাঁতটোত। বিস্ফোৰণৰ পাছতে পলায়ন কৰিছে আব্দুল জেলিল। গৰু চুৰিৰ গোচৰতো অভিযুক্ত হৈছে আব্দুল জেলিল নামৰ এই তেল চোৰ। সবিশেষ জনাব অপাৰেশ্যন ব্যুৰ' কৌস্তভ মণি কাকতি। আমি সংযুক্ত হৈছোঁ কৌস্তভৰ সৈতে। কৌস্তভ, আপোনাৰ কাষলৈ গৈছোঁ। শিৱসাগৰত যে তেল চুৰি চক্ৰ পুনৰ সক্ৰিয় হৈছে সেই কথাটোকে আজি প্ৰতীয়মান হৈছে। সন্ধিয়া যিটো বিস্ফোৰণ সংঘটিত হৈছিল সেই বিস্ফোৰণৰ শব্দৰ উৎস বিচাৰি ওচৰৰ ৰাইজ বা আৰক্ষী এক প্ৰকাৰ হাইৰাণ হৈছিল। পৰৱৰ্তী সময়ত গম পোৱা গ'ল যে এটা পৰিত্যক্ত ঘৰ, এটা অৰ্ধনিৰ্মিত RCC ঘৰ, আৰু সেই ঘৰটোৰ ভিতৰত থকা এখন বিশেষ ডাম্পাৰত এটা বিস্ফোৰণ হৈছিল। যেতিয়া ডাম্পাৰখনৰ বিষয়ে তাত চৰ্চা হ'ল বা ডাম্পাৰখনত কেনেকৈ বিস্ফোৰণ সংঘটিত হ'ল সেই বিষয়ে যেতিয়া চিন্তা চৰ্চা কৰা হ'ল, তাত গম পোৱা হ'ল যে দুজনকৈ ব্যক্তিয়ে এই ডাম্পাৰখনত বিশেষ কাম কৰি আছিল, ৱেল্ডিং কৰি আছিল। মুজাক্কিৰ আলী আৰু জেলিল আলী নামৰ যি দুজন ব্যক্তি, সেই দুজন আঘাতপ্ৰাপ্ত ব্যক্তিক ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হ'ল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ গ'ল। কিন্তু ডাম্পাৰখনত কেনেকৈ বিস্ফোৰণ হ'ল তেতিয়াই গোটেই ঘটনাটো পোহৰলৈ আহিল যে তেল চুৰি চক্ৰ পুনৰ সক্ৰিয় হৈছে। যিখন ডাম্পাৰ ফটো সাংবাদিক শশাংকই দেখুৱাব, এই ডাম্পাৰখনতেই বিস্ফোৰণটো সংঘটিত হৈছিল। কাৰণ এই ডাম্পাৰখনত এটা চেম্বাৰ ইয়াত স্থাপন কৰা হৈছিল। খাৰুৱা তেলৰ এটা চোৰাং তেলৰ যিটো বেহা, সেই বেহা চলাই নিবলৈ ইয়াৰ ভিতৰত এটা চেম্বাৰ ইয়াত স্থাপন কৰা হৈছিল আৰু সেই চেম্বাৰটো ৱেল্ডিং কৰি থাকোঁতে ইয়াত এটা ভয়ংকৰ বিস্ফোৰণ হৈছে। যিটো বিস্ফোৰণত যিখন ডাম্পাৰ এই চালিখনৰ তলত আছিল, এই চালিখন ইতিমধ্যে উৰুৱাই টিংপাত উৰুৱাই লৈ গৈছে আৰু যি দুজন ব্যক্তি যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এতিয়া এই যিজন ডাম্পাৰৰ মালিক বা যি এই ঠাইডোখৰৰ মালিক, তেওঁৰ নাম হৈছে আব্দুল জেলিল। এই আব্দুল জেলিলৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে গৰু চুৰিৰ অভিযোগ আছে। গৰু চুৰত তেওঁ অভিযুক্ত আৰু এইজন গৰু চুৰে তেওঁ গৰু চুৰিৰ নাটকেৰে খাৰুৱা তেলৰ যে ৰমৰমীয় ব্যৱসায় ইয়াত কৰি আছিল, এই কথাটো কিন্তু কোনেও গম পোৱা নাছিল। আৰক্ষীয়েও গম পোৱা নাছিল, ওচৰ চুবুৰীয়াই গম পোৱা নাছিল। আৰু এতিয়া আব্দুল জেলিলে ইয়াৰ পৰা মাত্ৰ 20 বা 30 মিটাৰৰ দূৰত, আমি অকণমান তালৈ যাম, এই যিটো ঘৰ তেওঁ নিৰ্মাণ কৰি আছে, দীৰ্ঘদিনে ইয়াত পৰি আছে, এই যিটো অৰ্ধনিৰ্মিত ঘৰ RCC আৰ্হিত নিৰ্মাণ কৰা এই ঘৰটোত এটা গোপন চেম্বাৰ তেওঁ ৰেডি কৰি লৈছিল, এটা ইয়াত স্থাপন কৰি লৈছিল। আৰু এই গোপন চেম্বাৰটোত তেওঁ হাজাৰ হাজাৰ লিটাৰ তেল ইয়াত ষ্টক কৰিছিল আৰু সেই তেলখিনি বিক্ৰীৰ বাবে সাজু হৈছিল। আৰু ইয়াত কেইবাটাও তেনেধৰণৰ চেম্বাৰ আছে বুলি আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাইছে আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি এই অভিযান ইতিমধ্যে চলাইছে। আমি তেওঁলোকে যিখিনি ব্যৱস্থাপনা কৰি লৈছিল, এই যিসমূহ পাম্প ইয়াত দেখা পোৱা গৈছে, এইটো মটৰ ইয়াত বহুৱাই থোৱা হৈছে আৰু ডাম্পাৰত যেনেকৈ তেওঁলোকে চেম্বাৰ ইয়াত বহুৱাই লৈছিল, সেই ডাম্পাৰৰ সমান্তৰালভাৱে তেওঁলোকে যিটো অৰ্ধনিৰ্মিত ঘৰ, সেই ঘৰটোৰ বাৰাণ্ডাত তেওঁলোকে বাৰাণ্ডাৰ নামত এটা বিশাল টেংকি ইয়াত স্থাপন কৰি তেওঁলোকে লৈছিল। আৰু সেই টেংকিটো আজি ইতিমধ্যে আৰক্ষীয়ে যিটো উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰাৰ পিছত তাত গম পোৱা গৈছে যে এই যিটো টেংকিৰ যিখন মুখ, এই মুখখনতেই গম পোৱা গৈছে যে কেইবা হাজাৰ লিটাৰ তেল ইয়াৰ ভিতৰত আছে, খাৰুৱা তেল। ফটো সাংবাদিক শশাংকই দেখুৱাইছে যথেষ্ট দ আৰু সেই দ চেম্বাৰটোতে ইয়াত খাৰুৱা তেল তেওঁলোকে জমা কৰি ৰাখিছে। আৰু ইয়াত যে খাৰুৱা তেলৰ চোৰাং যি ব্যৱসায়, সেই চোৰাং ব্যৱসায় যে ইয়াৰ পৰা ৰমৰমীয়াভাৱে চলি আছিল, এই কথাবোৰ কিন্তু আৰক্ষীয়েও গম পোৱা নাই বা ওচৰ চুবুৰীয়াইও গম পোৱা নাই। ইয়াৰ পৰা নাতি দূৰত এই অৰ্ধনিৰ্মিত ঘৰটোত ইয়াত যিকেইখন গাড়ী আছে, এই গাড়ীকেইখনো সন্দেহৰ আৱৰ্তত আৰু ইয়াৰ পিছফালে
যিসমূহ এতিয়া স্থান আছে য'ত আমি খোজকাঢ়ি আছোঁ আৰু যিখন ডাম্পাৰ তাত ৰৈ আছে, যিখন ডাম্পাৰত এই ঘটনাটো সংঘটিত হ'ল, সেই ডাম্পাৰতো আন এটা চেম্বাৰ আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইয়াৰ পিছত এখন পৰিত্যক্ত মাৰুতি ভেন, এই যিসমূহ চেম্পু দেখিছে, এই চেম্পুসমূহ তেওঁলোকে চোৰাং তেলৰ সৰবৰাহৰ ক্ষেত্ৰত এই তেল যিহেতু তেওঁলোকে টেংকৰ পৰা তেল কাটি তেল চুৰ কৰি তাৰপিছত চেম্পুৰে তেওঁলোকে ফেন তুলি তেল হিচাপে দেখুৱায় আৰু এই যিসমূহ মটৰ বা যিসমূহ পাম্প, যিসমূহ খাৰুৱা তেলৰ ষ্টক এই মাৰুতি ভেনখনৰ ভিতৰ ফালে ইয়াত তেওঁলোকে কৰি যায়। ফটো সাংবাদিক শশাংকই দেখুৱাই গৈছে, ইয়াত যিখিনি আপুনি আচবাব দেখিছে এই গোটেইখিনি তেল চুৰিৰ লগত জড়িত, খাৰুৱা তেল চুৰিৰ লগত জড়িত। ইয়াত তেওঁলোকে যিসমূহ তেলৰ টেংকাৰ আহে সেই তেলৰ টেংকাৰৰ পৰা তেওঁলোকে ইয়াত তেল চুৰ কৰে আৰু ইয়াৰ পৰাই ৰমৰমীয়া বেহা তেওঁলোকে চলাই গৈছিল। আৰু এই যিজন আব্দুল জেলিল, এই আব্দুল জেলিল এতিয়া পলাতক। আৰক্ষীয়ে বিচাৰি ফুৰিছে, আব্দুল জেলিলক বিচাৰি পোৱা নাই। জেলিল আলী আৰু মুজাক্কিৰ আলী এই দুয়োজন ব্যক্তি অসম চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে চিকিৎসাধীন হৈ আছে, যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কিন্তু এই ঘটনাটোৱে যিটো সময়ত এই বিস্ফোৰণৰ উৎসক লৈ সকলো হাইৰাণ হৈছিল, সেই সময়ত যেতিয়া আৰক্ষীয়ে গম পাইছে, এতিয়া আৰক্ষীৰ হাতত যথেষ্ট দায়িত্ব থাকিব। আৰক্ষীয়ে এই তেল চুৰি চক্ৰটো জয়সাগৰ আৰক্ষীয়ে কেনেধৰণে উৎখাত কৰে বা আব্দুল জেলিলৰ লগত আৰু কোন কোন আছে, কিমান দিন ধৰি এই চক্ৰটো জড়িত হৈ আছে, কিমান দিন ধৰি এই চক্ৰটোৱে চলাই নিছিলে তেল চুৰি, এই সকলোখিনি আৰক্ষীৰ তদন্তত ওলাব। ঠিক আছে কৌস্তভ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু কোন কোন জড়িত হৈ আছে এই সন্দৰ্ভত আপোনাৰ নিজা অনুসন্ধান অব্যাহত ৰাখক। আমি পৰৱৰ্তী সময়ত সবিস্তাৰে এই সন্দৰ্ভত তথ্যখিনি লৈ আহিম। এই আচলতে বিস্ফোৰণ হোৱা বুলি কোৱা আমি ইনফৰ্মেশ্যন এটা পালোঁ সিংহদুৱাৰ চাৰিআলি। তো আমি তেনেকৈ চাবলৈ আহিলোঁ। চাবলৈ আহি আমি দেখিলোঁ যে ইয়াতে গুদাম এটা আছে, সেই গুদামটোত আপোনাৰ এখন ডাম্পাৰ আছিলে। এই ডাম্পাৰখন কিবা টেংকাৰ বনোৱা বুলি যেতিয়া দেখা গৈছে, কিবা টিং চিং দি টেংকাৰ, তাতে গেছ ফৰ্ম হয়, কিবা ব্ৰাছ হ'ল নেকি। তাৰপিছত পিছফালে দেখা পোৱা যায় যে কিবা টেংকি এটাৰ আণ্ডাৰগ্ৰাউণ্ডত কিবা তেল ষ্ট'ৰ কৰি থৈছে। এতিয়ালৈকে আমি সিমানখিনিয়ে গম পাইছোঁ। বিস্ফোৰণত দুজন ব্যক্তি আহত হৈছে, বৰ্তমান ক'ত আছে? ৰেফাৰ কৰিছে ডিব্ৰুগড়। নামকেইটা কিবা নামকেইটা মই গম পোৱা নাই, এজন জেলিল বুলি গম পাইছোঁ। এই কিবা চোৰাং তেল আছে নেকি? চোৰাং তেল নে কি তেল এতিয়া আমি ইনভেষ্টিগেশ্যনত ওলাব, এতিয়া মই কৈ নিদিওঁ। এটা বৃহৎ টেংকি আমি উদ্ধাৰ হৈছে, তাতে কিবা তেল, কি তেল এতিয়ালৈকে আমি গম পোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।